বিধানসভা সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ অন্তত জ্ঞানশ্ৰী বৰাই ৩,৪৬৮টা, ৰূপজ্যোতি কৰ্মীয়ে ৫,০৭৯টা, সিদ্ধাৰ্থ বৰাই ৫৩টা, বিজয় মাঞ্জানী ৪০টা আৰু নটা হিচাপে ৭২টা ভোট লাভ কৰা হৈছে। ৯,০২৩টা, গৌৰৱ গগৈ ৭,৮৩২টা, প্ৰণৱ প্ৰিয়াংকু দত্ত ১২১টা, হেমন্ত কুমাৰ পেগু ৭২টা আৰু নটা হিচাপে ২০৪টা ভোট লাভ কৰা হৈছে। আমি পুনৰ জনাইছোঁ দ্বিতীয় ৰাউণ্ডৰ অন্তত যোৰহাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 9,023, কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ 7,832, আপৰ প্ৰাৰ্থী প্ৰণৱ প্ৰিয়াংকু দত্তই 121, কমিউনিষ্ট পাৰ্টি হেমন্ত কুমাৰ পেগুৱে 72 আৰু নটা হিচাপে 204। ৰাউণ্ডৰ অন্তত যোৰহাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 14,007, কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ 9,875, আপৰ প্ৰণৱ প্ৰিয়াংকু দত্তই 154, কমিউনিষ্ট পাৰ্টিৰ হেমন্ত কুমাৰ পেগুৱে 92 আৰু নটা হিচাপে 275টা। আৰু তৃতীয় ৰাউণ্ডৰ অন্তত যোৰহাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 14,007, কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ 9,875, আপৰ প্ৰণৱ প্ৰিয়াংকু দত্ত 154, কমিউনিষ্ট পাৰ্টিৰ হেমন্ত কুমাৰ পেগুৱে 92 আৰু নটা হিচাপে 275টা ভোট লাভ কৰা হৈছে। এয়া যোৰহাট সমষ্টিৰ আজি যিহেতু ভোটৰ ফলাফল কোনে কিমানটা ভোটত আগবাঢ়ি গৈছে আপোনালোকে নিশ্চয় শুনিলে। এয়া বৰ্তমান মাইকত এলাউন্স কৰি থকা হৈছে, ইয়াত শুনা পাইছে। আৰু মৰিয়নি সমষ্টি কোনে কিমান ভোটত আগবাঢ়ি গৈছে আপোনালোকে চব শুনিলে। আৰু মই বৰ্তমান এই ৰিজাল্টৰ ইয়াতে আছোঁ, উপস্থিত আছোঁ আৰু আপোনালোকৰ A to Z আপোনালোকক সম্পূৰ্ণ ৰিজাল্ট শুনাই থাকিম। আৰু আপোনালোকে গম পাইছে কোনে কিমানটা ভোটত আগবাঢ়ি গৈছে আৰু কাৰ মুখত আজি হাঁহি বিৰিঙিব। এয়া য'ত আমি কাৰ্যালয়ত উপস্থিত আছোঁ গণনা কৰা, এইফালে চাওক কিমান মানুহ ইয়াত উপস্থিত আছে আৰু অলপ পিছৰ মুহূৰ্ততে বহুত মানুহ ইয়াত গেডাৰিং হৈ যাব। আৰু এয়া আপোনালোকক পুৰা একদম মানে য'ত আছোঁ এইফালে চাওক মাইক ফিটিং হৈ আছে আৰু এই মাইকতে সম্পূৰ্ণ ঘোষণা কৰি থাকিব আৰু আপোনালোকক দেখুৱাই থাকিব। ইয়াৰ যিটো কাৰ্যালয় য'ত মানে ফলাফল ঘোষণা কৰি আছে, ইয়াতে আমি উপস্থিত আছোঁ। আৰু কাৰ মুখত আজি বৰ্তমান হাঁহি বিৰিঙাব সেয়া নাজানো, কিন্তু সকলোৱে নিজৰ নিজৰ পাৰ্টিক নিজৰ নিজৰ প্ৰতিনিধিক জিকিবৰ কাৰণে সকলোৱে অপেক্ষাত কোনে আজি সেই আসন দখল কৰিব আমি নাজানো, কিন্তু সম্পূৰ্ণ ঘোষণা কৰাৰ পিছতে আমি গম পাম। আৰু এইফালে চাওক কিমান মানুহ আৰু অলপ পিছৰ মুহূৰ্ততে বহুত মানুহ গোট খাই যাব বুলি দেখিছে। প্ৰথম ৰাউণ্ড, দ্বিতীয় ৰাউণ্ড, তৃতীয় ৰাউণ্ড আৰু ৰাউণ্ড আপোনালোকক শুনালোঁ। আৰু এতিয়া তাৰ চতুৰ্থ ৰাউণ্ডৰ পৰা ধৰি সকলোখিনি আপোনালোকক A to Z ঘোষণা ফলাফল ঘোষণা ইয়াতে কৰি থাকিব আৰু আপোনালোকক দি যাম। কিমান মানুহ আহিছে দেখিছে, ইয়াত চাওক এইফালে মাইকটোতে এলাউন্স কৰি থাকিব আৰু আপোনালোকক শুনাই থাকিব, আপোনালোকে চাই থাকিব দেই। এইফালে চাওক